ছয়গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ। ছয়গাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি ছয়গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। দিনজোৰা নিৰ্বাচনী প্ৰচাৰৰ বাবে ছয়গাঁৱলৈ অহা কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে বৰ্তমানৰ বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁ মূল্যবোধৰ ৰাজনীতি কৰি যাব বুলিও মন্তব্য কৰে। ছয়গাঁৱত নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰয়াত আৰক্ষী ASI জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি কংকন দাস, সাধাৰণ সম্পাদক ধৰমচান্দ জৈন, ছয়গাঁও ব্লক কংগ্ৰেছৰ সভাপতি ঋষিকেশ চৌধুৰী, প্ৰাক্তন সভাপতি ৰুদ্ৰকুমাৰ চৌধুৰীৰ লগতে কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৰ প্ৰতিবেদন, অল আছাম নিউজ 30। বাতৰি তুলি থকা এই ল'ৰাসকলে সত্য বাতৰি তুলি কিনে চেনেলত বদনাম কৰি এখন মালিকক কয় যে এডভাৰটাইজ নিদিম, আৰু মালিকে এডভাৰটাইজ নাপালে তেওঁলোকে কৰ্মচাৰীক দৰমহা দিব নোৱাৰে। আজি এনেকুৱা এটা কথা কৈছে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া আছিলে, তেওঁৰ বিৰুদ্ধে যিখন পেপাৰে লিখিছিলে, হিতেশ্বৰ শইকীয়া এডিটৰক মাতি আনি কয়, হাজৰিকা আপুনি যিটো লিখিছে মোক আপুনি সংশোধন কৰাইছে আৰু লিখক, আৰু মোৰ ভুল দেখিলে আপুনি আঙুলিয়াই দিব বুলি তেওঁ পুৰস্কৃত কৰিছে। এয়া হৈছিলে মূল্যবোধৰ ৰাজনীতি। আৰু আজিৰ ৰাজনীতি হৈছে অৱক্ষয়ৰ ৰাজনীতি। আজিকালি হ'ল সত্য নিষ্ঠ যদি কথা কাৰোবাৰ আগত হয় তেওঁ ভীতিগ্ৰস্ত কৰা হয়। মই দীঘলীয়া নকৰোঁ, প্ৰচণ্ড তাপ। আজি 12খন মিটিং আছে, সেই আপুনি নি আছে গমেই পোৱা নাই আপোনালোকে। মই সেইকাৰণে আপোনাক কৈছোঁ শুদ্ধ চিন্তা কৰক। কংগ্ৰেছৰ দিনত আঁঠুৱা, কম্বল, সূতা চব দিছিলে, কিন্তু 400 টকাত চিলিণ্ডাৰ দিছিলে। 70 বছৰত বঢ়াওঁতে চিলিণ্ডাৰৰ দাম 400 টকা হৈছিলে। 10 বছৰত একে কোনে চেঞ্চুৰী মাৰি দিয়ে 1250 টকা কৰি দিলে। এই অংকটো ঘৰতে হিচাপ কৰোঁ। তাৰমানে 10 বছৰত 400 টকাৰ চিলিণ্ডাৰটো 10 বছৰত 1250 কৰিলে, তাৰমানে আৰু 10 বছৰত এইটো যে 3000 টকা পৰিব। এই অংকটো কৰি লওক, মানে 70 বছৰত কিমান বঢ়াইছিলে আৰু 10 বছৰত কিমান বঢ়ালে, ঘৰত হিচাপ নিকাচটো কৰি লওক। এতিয়া ডাঙৰ কথাটো হৈছে, মই আজি বেলেগকৈ কৈছোঁ, সদায় কথাখিনি কৈ আছোঁ। আজিলৈকে মই প্ৰায় 162খন মিটিং কৰিছোঁ এনেকুৱা। গতিকে সদায় কথাবিলাক মই কৈ আছোঁ যাতে লাইভত কৈছোঁ সকলোৱে বুজি পাওঁ কথাখিনি। আজি গৈ হিচাপ কৰিবচোন যে আজি তাৰিখত আগতে ৰাতিপুৱা খোৱা পৰা উঠি এটা যেতিয়া গেষ্ট্ৰিকৰ টেবলেট খাই গোটেই দিনটোলৈ গেষ্ট্ৰিক নাথাকে। এতিয়া ৰাতিপুৱা গেষ্ট্ৰিকৰ টেবলেটটো খালে 11টা বজাত আকৌ টেঙা পানী আহে, ভেজাল দৰৱ। গেষ্ট্ৰিকৰ টেবলেটটোৱে কাম নকৰে, ভেজাল দৰৱ গোটেইখন। ভেজাল কি কাৰণত হৈছে? এই যে মেডিচিন কোম্পানীৰ পৰা যে ইলেক্ট্ৰন বণ্ডৰ যোগেদি যে পইচা লৈছে, মেডিচিন কোম্পানীয়ে কি চেৰিটি কৰিব নেকি? বেপাৰহে কৰিছে। বাবা তোমালোকে ভয় ভীতি দেখুৱাই ডনেশ্যন দিছা নিয়া, এতিয়া ভেজাল ঔষধ কৰি দিছোঁ, কাৰণ নহ'লে ডনেশ্যনৰ পইচাটো ক'ত হিচাপ তুমি যাব। এই 6 তাৰিখে 7 তাৰিখৰ যিটো নিৰ্বাচনত সকলোকে আপোনাক সদনলৈ গৈ হাতৰ ছবিত ভোট দিবৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান কৰিছোঁ। দিবনে নেকি? দিব। এইবাৰ নিৰ্বাচন কেৱল কংগ্ৰেছৰ নিৰ্বাচন নহয়, বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচন নহয়, মীৰা বৰঠাকুৰৰ জয় পৰাজয়ৰ নিৰ্বাচন নহয়। এইবাৰ নিৰ্বাচন প্ৰতিজন যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা নিৰ্বাচন। প্ৰতিগৰাকী মহিলা ভৱিষ্যত সুৰক্ষা আৰু নিৰাপত্তাৰ নিৰ্বাচন। প্ৰতিটো জাতি জনগোষ্ঠীয় ধৰ্মীয় সত্তা বজাই ৰখা, ধৰ্ম নিৰপেক্ষতা বজাই ৰখাৰ এখন নিৰ্বাচন। কৃষক, শ্ৰমিক সকলোৰে, কৰ্মচাৰী সকলোৰে নিৰ্বাচন। এইখন চৰকাৰে পৰ্যায়ক্ৰমে কৃষকসকলক, মহিলাসকলক, কৰ্মচাৰীসকলক, পদপথৰ ব্যৱসায়ীসকলক সকলোকে আঘাত দিছে। আজি কেইদিনমানৰ আগত দুৰ্গা পূজা হৈ গৈছে। মই সততাই আহি থাকোঁ। ইয়াত যিসকল পদপথৰ ব্যৱসায় কৰে, পদপথৰ ব্যৱসায়ীসকলক যদি 7 দিনৰ সময় দিলেহেঁতেন, দুৰ্গা পূজাত তেওঁলোকৰ ঘৰলৈ পকেটত কেইটামান পইচা গ'লহেঁতেন। ৰাস্তা বনোৱাৰ নামত দুৰ্গা পূজাৰ সময়ত যধে মধে পদপথৰ বেপাৰীসকলক উঠাই ৰাস্তা বনাম বুলি কৈ তেওঁলোকক দুখৰ এটা পৰিৱেশলৈ লৈ গ'ল। এইটো এখন চৰকাৰে কাৰো কথা চিন্তা নকৰে। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যে হয়, কংগ্ৰেছৰ দিনত বহুতে কয় যে দুৰ্নীতি হৈছিলে, কিবা হৈছিলে।
হয় স্বাধীনতাৰ পিছত সিংহভাগ যেতিয়া কাম কৰিছিলে হ'ব পাৰে, মই নাই হোৱা বুলি কেতিয়াও কোৱা নাই। কিন্তু কংগ্ৰেছৰ দিনত কি হৈছিলে, মহিলাক কম দামত বস্তু পাকঘৰত দিছিলে, আঁচনিও দিছিলে আৰু শপত গ্ৰহণ কৰোৱা নাছিলে যে ভোট কংগ্ৰেছক দিবা বুলি শপত গ্ৰহণ কৰোৱা। দুৰ্ভাগ্যজনক কথা, এতিয়া এইখন চৰকাৰে অত্যাধিক দামত বস্তু কিনিবলগীয়া হৈছে, জীৱনদায়িনী ঔষধৰ দাম আকাশলংঘী হৈছে, ৰাইজৰ জেপ কাটি কাটি কেইজনমান মহিলাক অৰুণোদয় দিছে। এতিয়া অৰুণোদয় নামত ভুৱা ফৰ্ম প্ৰচাৰ কৰিছে। মই এইখন চৰকাৰক প্ৰশ্ন কৰিছোঁ, যদি ইমান চবকা সাথ চবকা বিকাশেই হৈছে, যদি ইমান বিকাশেই হৈছে, ভুৱা অৰুণোদয় ফৰ্ম কিয় মিলাবলগীয়া হৈছে? লাখপতি বাইদেউক ফৰ্ম দিম বুলি কিয় মানুহক আবদ্ধ কৰিবলগীয়া হৈছে? অলপ আগত আহি থাকোঁতে মোক এগৰাকী মহিলাই ক'লে, বাইদেউ আপুনি কিন্তু মোক সহায় কৰিব লাগিব। মই কিয়? যে মাইক্ৰ' ফাইনেন্সৰ ৬,০০০ টকা ফ্ৰী পাইছিলোঁ, এতিয়া মোৰ ঘৰত বিৰাট এটা বিপদ, মোৰ মানুহজনে অটো চলায়, অটোখনো বেয়া হ'ল, লোন এটা ল'ব গৈছিলোঁ, তেতিয়া মোক ক'লে আপোনাৰ চিভিলটো বেয়া। চিভিল বেয়া মানে এই যে মাইক্ৰ' ফাইনেন্সত যে ২,০০০ বা ৪,০০০ টকা যে মাফ ল'লে, তাত এখন ফৰ্মত চহী কৰি আহিলে যে মই ভৱিষ্যতে জীৱিত কালত মই আৰু মোৰ পৰিয়ালৰ কোনেও লোন নলওঁ বুলি লিখি থৈ আহিলে। আপোনাৰ চিভিলটো বেয়া কৰিলে, কম্পিউটাৰত মাৰি দিয়ে নহয়, লোন বিচাৰি গ'লে চিভিলটো চাই, চিভিলত তাত কি লিখা গ'ল? এওঁ মানে জোৰ জবৰদস্তি ঘূৰি ফুৰোঁ, কেৱল গুৱাহাটী বুলি নহয়, শদিয়া, ধেমাজি, গহপুৰ, ছয়গাঁও, ধুবুৰী গোটেইখন ঘূৰোঁ। ঘূৰি থাকিলে মই সদায় এটা কথা মোৰ দুখো লাগে, মই ফূৰ্তিও কৰোঁ। 10গৰাকী মহিলা 9টা বজাতে কাপোৰ কানি কিনি ওলাই যায়, বাধ্য এনেকুৱা এখন জালত ভৰাই দিলে। মই গাড়ীখন ৰখাই ক'লোঁ, বাইদেউ ক'লৈ যায়? নহয় বাইদেউ আমি গোটৰ কামত যাওঁ। আকৌ ক'লোঁ, বাইদেউ ক'লৈ যায়? বাইদেউ অমৃত কলহত যাওঁ। বাইদেউ ক'লৈ যায়? বাইদেউ বৃক্ষৰোপণত যাওঁ। চেল্ফি তুলি দিলে 10,০০০ টকা দিব। দিলে নেকি 10,০০০? দিলেনে? অমৃত কলহত কিবা পালে নেকি? নাই পোৱা। অৰুণোদয় চবেই পাইছে নেকি? নাই পোৱা। অৰুণোদয় এটা গোটৰ 20জনী মানুহক দি দিছে। 100টা গোটৰ 20গৰাকীক অৰুণোদয় দিছে। 20গৰাকীৰ মাজত এটা চৰ্দাৰ ধৰাই দিছে যে 20গৰাকীক চবকে দিম বুলি কৈ গাঁওখনত কাগজ ফটোষ্টেট কৰাই 1200 টকাৰ কাৰণে 150 টকা ফটোষ্টেট আছে। হয়নে নহয়? তেওঁলোকে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে। 1200 টকা যদি দিয়ে, ডিজিটেলত দি দিলে হ'ল। যেনেকৈ আমি যে ফোন বনকা কৰোঁতে অমিতাভ বচ্চনে যিটো কয় যে পটককৈ নাম্বাৰটো মাৰিলে চটককৈ সোমাই যায়, যদি ডিজিটেল ইণ্ডিয়া সোমাই গ'লেই হ'ল। এতিয়া আপোনালোকক কি কৰিছে? আপোনালোকক কৈছে অমিত শ্বাহ আহিব, ৰেলীলৈ আহ, নহ'লে অৰুণোদয় কাটি দিম। নৰেন্দ্ৰ মোদী আহিব, অৰুণোদয়লৈ আহ, নহ'লে ঘৰটো কাটি দিম। আৰু আমাৰো মহিলাসকল উপায় নাইকিয়া হৈছে, কাৰণ ধাৰ ইমানলৈকে ভৰাই দিছে। এতিয়া মহিলাসকলে অমিত শ্বাহ আহিলে ধুবুৰীৰ পৰাও যাব লাগে গুৱাহাটীলৈ, অমিত শ্বাহ আহিলে ছয়গাঁৱৰ পৰাও যাব লাগে, আকৌ নৰেন্দ্ৰ মোদী আহিলেও যাব লাগে। সেইদিনাখন অমিত শ্বাহ যেতিয়া আহিছিলে, মোৰ গাড়ীখন ট্ৰাফিকত ফচি গ'ল। ফচি যাওঁতে মোক কেইবাগৰাকী মহিলাই নামি আহি চেল্ফি লৈছে। মই কিয় আপোনালোক অমিত শ্বাহৰ মিটিঙলৈ আহিছে? কৈছে নহয় বাইদেউ, 150 টকাকৈ মিটিঙত দিব আৰু অৰুণোদয়টো কাটি দিব, সেইকাৰণে আহিছোঁ গোটটো আপোনালোকে। এইটো যে বাস্তৱ। মই সেইকাৰণে আপোনালোকক এটা কথা কৈছোঁ, সঠিক সিদ্ধান্ত লওক, দীঘলীয়া নকৰোঁ, প্ৰচণ্ড তাপ। গতিকে এই তাপত বহি থকাটো বহুত অসহ্যকৰ। মোৰ ছোৱালী বুলি তেওঁ মোক ৰাইজৰ আগত পৰিচয় দিছে, মোৰ মাতৃ বুলি পৰিচয় দিছে। সেইকাৰণে মই আজি এই সভাত উপস্থিত হৈছোঁ। গতিকে মোৰ ভুলভ্ৰান্তি হ'লে ৰাইজে যাতে ক্ষমা কৰে, আৰু মোৰ বেছি বিশেষ ক'বলগীয়া নাই। এই ভোটত জয়যুক্ত হ'ম বুলি বহুত আশাৰে বাট চাই আছে। গতিকে ৰাইজে যদি তেওঁ ভোট দি জয়যুক্ত কৰে, তেতিয়াহ'লে তেওঁ সুখী হ'ব, আমিও সুখী হ'ম, আৰু তেওঁ সুখী হয় ৰাইজক আগুৱাই লৈ যাব আৰু ভাল কাম কৰিবৰ কাৰণে মই তেওঁক আশীৰ্বাদ দিছোঁ। তেওঁ ভাল কাম কৰক, ৰাইজক আগুৱাই লৈ যাওক, ৰাইজৰ ভাল কাম কৰক, ভৱিষ্যতে আৰু ইয়াতকৈ ওপৰত যাব পাৰে যেন। এইখিনিকে কৈ মই মোৰ কথা সামৰণি মাৰিছোঁ। ৰাইজ ধন্যবাদ। মই ৰাইজৰ দলৰ সাধাৰণ সম্পাদক। আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া এতিয়া ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে। তেখেত আমি সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, ইতিমধ্যে জ্যোতি গগৈ ডাঙৰীয়া, কেইবাখনো সভাপতি সকলোৱে এতিয়া মীৰা বাইদেউৰ হৈ অহা
দেখিছোঁ যিটো বাতাবৰণ দেখিছোঁ যে মীৰাবাইদেউৰ জয় নিশ্চিত। কাৰণ সকলো মানুহৰ লগতে মই বিভিন্ন মানুহৰ লগত যেতিয়া কথা পাতোঁ বা বিভিন্ন মানুহৰ জৰিয়তে যি ৰাজনৈতিক ব্যক্তি নহয় সকলোৱে শুনাওঁ যে বিজুলী মেধি বাইদেউ চিনিয়ে নাপায়, আমি কেতিয়াও শুনাই নাই। বৃহত্তৰ এই গুৱাহাটী আৰু গুৱাহাটী ছয়গাঁও হওক এই অঞ্চলৰ এই গোটেই বৃহত্তৰ অঞ্চলটোত কোনোদিনো ৰাজহুৱা সমস্যাৰ ক্ষেত্ৰত তেখেতৰ ঘৰত ভূমিকা কেতিয়াও দেখা নাই। যে এনেকুৱা এগৰাকী ব্যক্তি হঠাৎ ক'ৰ পৰা আহি আজি ব্যক্তিত্বৰ তুলনাত গুৱাহাটী লোকসভাৰ যেতিয়া প্ৰাৰ্থী ঘোষণা কৰা হ'ল, বিজেপি দলে যেতিয়া প্ৰাৰ্থী ঘোষণা তেতিয়া ব্যক্তিত্বৰ তুলনা আৰু ব্যক্তিত্বৰ তুলনা হোৱাৰ লগে লগে এটা কথা স্পষ্ট আমাৰ মনলৈ আহিছে। সেই কথাটো মনলৈ আহিছে কি যে মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ কেনেকুৱা এগৰাকী ব্যক্তি, তেখেত এগৰাকী মহিলা হিচাপে ৰাইজৰ মাজত কেনেকুৱা তেখেতৰ অৱদান, আৰু সেই অৱদানটো স্পষ্ট মানুহৰ মুখে মুখে যে বিগত 10টা বছৰত আমি দেখিছোঁ যে গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বৃহত্তৰ অঞ্চলত সদায় তেখেতে ৰাইজৰ মাজত থাকি খাটি খোৱা মানুহৰ বলিষ্ঠ কণ্ঠ হিচাপে তেখেতে সদায় মাত মাতি আছে, ৰাইজৰ পক্ষত আছে। 15 বছৰ তৰুণ গগৈৰ পুত্ৰই 17 বছৰ হোৱাৰ লগে লগে 18টা কোম্পানীৰ মালিক হ'ব নোৱাৰিলে। তৰুণ গগৈৰ পুত্ৰই কেতিয়াও 100 বিঘাৰ মাটিৰ মালিক হ'ব নোৱাৰিলে। তৰুণ গগৈদেৱৰ পত্নীয়ে টিভি চেনেলৰ মালিক হ'ব নোৱাৰিলে। তৰুণ গগৈদেৱৰ পত্নীয়ে চাহ বাগানৰ মালিক হ'ব নোৱাৰিলে। তৰুণ গগৈদেৱৰ পত্নীয়ে কাজিৰঙা ৰিজৰ্টৰ মালিক হ'ব নোৱাৰিলে। এয়াই হ'ল কংগ্ৰেছ দল। আজি কংগ্ৰেছ দলে ৰাইজৰ মাজত থাকি ৰাইজৰ হিতৰ কাৰণে কাম কৰি আহিছে বিগত সময়ত। আজি তেওঁলোকে কয় যে এই চৰকাৰখনকে বহুত কৰিলো, কি কৰিলে যে 50,000 কোটি টকাৰ তেখেতসকলে মাত্ৰ 2.5 বছৰত ঋণ লয়। 50,000 কোটি টকাৰ ঋণ লৈ সুদ দিবৰ কাৰণে এতিয়া আপোনালোকৰ চামুচেৰে অৰুণোদয় দিছে 1250 টকা, লৈ যাওঁতে বেলচাৰে লৈ গৈছে 4.5 চিলিণ্ডাৰ 1000 টকাত বিক্ৰী কৰি, 5 টকাৰ নিমখ 30 টকাত বিক্ৰী কৰি, 50 টকাৰ পেট্ৰল ডিজেল। নাই, আমাৰ ভাৰতৰ গৃহমন্ত্ৰী গুৱাহাটীলৈ আহিছে, আমি আদৰণি জনাইছোঁ, ভাল কথা। তেখেত আহিছে, তেখেতৰ দলৰ কাৰণে আহিছে। আমি ছয়গাঁৱত আহিছোঁ, এতিয়া বনগাঁৱত যাম। আজি আমাৰ 12খন মিটিং আছে। আমি আমাৰ কাম কৰিম, তেওঁলোকে তেওঁলোকৰ কাম কৰিব। খালি মই অমিত শ্বাহ ডাঙৰীয়াক এটা কথা আপোনালোকৰ জৰিয়তে মনত পেলাই দিব বিচাৰিছোঁ। এই যে আধুনিক প্ৰযুক্তিৰে যে বানপানী নাইকিয়া কৰিম বুলি কৈছিলে তালাব খান্দি, সেইবিলাক ক'ত খান্দিলে আমাক দেখুৱাই থৈ যাবৰ কাৰণে কৈছোঁ। এই টুইন টাৱাৰ বনাম বুলি যে এডভান্টেজ আছাম বনাইছিলে, টুইন টাৱাৰটো কোনখিনি জেগাত দিছে, আমি মালয়েছিয়াত গৈ টুইন টাৱাৰ চোৱাতকৈ তেওঁ আহিছে যেতিয়া আমাক দেখাই গ'লে আমি ভাল পাম। মই 5 লাখ নে 6 লাখত জয়ী হ'ম এই কথাটো নকওঁ। ৰাইজে অহংকাৰী মানুহক বেয়া পায়। মই কৈছোঁ মই এটা ভোটত হ'লেও জয়ী হ'ম। ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে, মই এটা ভোটত হ'লেও মই এইবাৰ জয়ী হ'ব পাৰিম। বাইদেউ বিজুলী কলিতা মিডিয়াই ইতিমধ্যে ধৰক প্ৰচাৰ চলাই আছে, ফ্লাইঅভাৰ বনাইছে বিজেপিয়ে বহুত কেইখন, যিটো সৰুলো নদীখনৰ বিষয়ে একো নে চাওক, ফ্লাইঅভাৰ বনোৱাটোতো এইটো এটা চৰকাৰৰ কণ্টিনিউৱাছ প্ৰচেছ। আমি টেক্স দিছোঁ, আমাৰ পৰা যেতিয়া টেক্স ল'ব ছাৰ্ভিচ প্ৰভাইড কৰিব লাগিব। কিন্তু ফ্লাইঅভাৰৰ তলৰ যিবিলাক নলা নৰ্দমা, য'ত এইখন চৰকাৰে ডাবল ইঞ্জিনৰ চৰকাৰে 7 বছৰ হৈ গ'ল, এটোপা পানী মানুহক গুৱাহাটীত দিব পৰা নাই। খিলঞ্জীয়াক ভূমিপট্টা দিম বুলি কৈ পেলাই বুলডোজাৰ লগাইছে। বিভিন্ন সমস্যা আছে, পদপথ ব্যৱসায়ীসকলৰ যে সমস্যা, কৰ্মচাৰীৰ সমস্যা, আশা অংগনবাড়ী তেওঁলোকৰ কৰ্মচাৰীসকলৰ, দিব্যাংগসকলৰ অসুবিধা, আজি তাৰিখত পৰ্যটনৰ লগত থকা যান বাহন চালক যিসকল আছে তেওঁলোকৰ অসুবিধা। এইবিলাক কামটো হোৱা নাই। এতিয়া অভাৰব্ৰিজ বনাইছে, প্ৰফিট কাৰবাৰ হৈছে। অভাৰব্ৰিজখন হৈছে, গুৱাহাটীখন সুন্দৰ হৈছে। অভাৰব্ৰিজৰ তলত আজি গুৱাহাটী হৈছে গোটেই ছাউথ ইষ্ট এছিয়াৰ হৈছে গেটৱে। তাত আজি গোটেই পৃথিৱীৰ ভিতৰত যদি মানে আপোনাৰ প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আজি প্ৰথম স্থান পাইছে, স্বচ্ছতাৰ ক্ষেত্ৰত আজি 2 নম্বৰ স্থানত আছে, বেয়া লেতেৰা চিটিৰ ক্ষেত্ৰত। গতিকে অভাৰব্ৰিজ বনোৱাটোতো ডেভেলপমেণ্ট নহয়। আৰু বিজুলী